टोटल 391 PS আছে সোনাৰী নে 207 আৰু 184 আমাৰ মামৰা সমষ্টিৰ কাৰণে আৰু আমাৰ ডিস্ট্ৰিবিউশন চলি আছে সোনাৰী কলেজ ফালৰ পৰা টোটেল অফ আমাৰ 1564 মানুহ এতিয়া ৰিপৰ্ট কৰিছে আৰু কিবা এটা আমাৰ ইয়াত মানুহ ৰিজাৰ্ভ মে আমি দি আছো তাৰপিছত আমাৰ যিখিনি পলিং পাৰ্টি আছে আৰু CAPF সকলো আজি ইয়াত গুটি কৰিছে আমাৰ জাষ্ট এতিয়া ডিস্ট্ৰিবিউশন ষ্টাৰ্ট হৈ গৈছে আমি ভাবিছো কি আমাৰ ইয়াত মচিন লোৱাৰ পিছত খানা খোৱাৰ পিছত আমাৰ পলিং পাৰ্টি বাই 2 or by 3 PM এইটো পলিং পাৰ্টিত গুচি যাব টোটেল আমাৰ 40টা আমাৰ আমি ফিমেল PS বনাইছো একটা আমাৰ PWD মেনেড পলিং ষ্টেচন আছে PWD মেনেড পলিং ষ্টেচন আমাৰ সোনাৰী সমষ্টিৰ কাৰণে আমি বনাইছো আৰু দুটা আমাৰ মডেল পলিং ষ্টেচন হৈছে one is for সোনাৰী one is for মামৰা সো এনেকুৱা আমাৰ প্ৰবন্ধ আছে আৰু আমি ভাবিছো আমাৰ পলিং পাৰ্টি বহুত ভালকে অলৰেডি বহুখিনি টাইমছ ট্ৰেইনিং কৰিলে তাৰপিছত আমি বহুখিনি টেষ্টিমনিয়েলছ এবাউট মেচিনছ আমি সকলো আমাৰ ছ'চিয়েল মিডিয়ামে দিছোঁ so we are very confident আমাৰ sector officers আমাৰ polling party are very confident about the machine আমাৰ কমিশনিং টাইমত বি বহুত কমটি মেচিন এনেকুৱা বেয়া হৈছে so মই ভাবিছো কি ইলেকশ্যন টাইমত আমাৰ মেচিন ভালকে চলি থাকিব আৰু লাকিলি আজি আমাৰ বতৰ বি ঠিক আছে মই ভাবিছো এনেকুৱা যদি আমাৰ চানডে কালি বি পাই যাওঁ সকলো ভোটাৰ্ছ আহিব পাৰিব যিখিনি আমাৰ মেটেৰিয়েল ডিস্ট্ৰিবিউশন হয় যিখিনি আমাৰ বেচিক্স হয় আমি আজি ফালৰ পৰা দি দিম আমাৰ যিখিনি পলিং পাৰ্টি আছে আজি ৰাতি তাত গৈ পেলাই ৰেষ্ট কৰিব পলিং ষ্টেচনত আৰু কালি ৰাতিপুৱা 5টা বজা মক পোল কৰিব বাই 7 ৰাতিপুৱা 7টা বজা আমাৰ ৰেগুলাৰ পলিং ষ্টাৰ্ট হ'ব আৰু ৰাতিলৈ এইটো 5টা বজা তক আমাৰ টাইমিং দিছে 7 AM to লেকে 5 PM তক আমাৰ ভোটাৰ্ছ সকলো আহিব পাৰিব ভোটিং কৰিব পাৰিব আৰু মোৰ এটা ৰিকুৱেষ্ট বহুত ইম্পৰ্টেণ্ট ৰিকুৱেষ্ট আছে যিখিনি আমাৰ ভোটাৰ্ছ সকলো আছে আপুনি প্ৰেফাৰ কৰক যদি আপুনি ফাৰ্ষ্ট হাফত আহি যায় অলৰেডি আপুনি দেখি আছে আমাৰ বৰখন পৰি আছে যদি আপুনি 2-3টা বজে কৰি দিয়ে তো তাত মানুহ অলৰেডি বহুখিনি থাকিব যদি আপুনি লেটকে আহে তো কিবা বতৰ বেয়া হোৱাৰ কাৰণে কিবা মৌচম বেয়া হোৱাৰ কাৰণে মে বি আপুনি কিবা ডিফিকাল্টিজ পাব চ' যদি আপুনি ডিফিকাল্টি পাব লাগে আপোনাৰ এইটো মানে যদি মনত নাই আপুনি টাইমতে আহি যাওক আপুনি সকলো আহি যাওক আমি পুৰা প্ৰবন্ধ কৰিছোঁ যিখিনি আমাৰ স্পেচিয়েলি যিখিনি আমাৰ নতুন ভোটাৰ্ছ আহিছে ECI ফালৰ পৰা বহুখিনি আমি স্পেচিয়েল ইনিচিয়েটিভ লৈছোঁ ফাৰ্ষ্ট আছে আমাৰ মোবাইল ষ্টোৰেজ ফেচিলিটিৰ কাৰণে আমাৰ দুটা ভলেণ্টিয়াৰ্ছ আমি প্ৰত্যেক PSত দিছোঁ যিখিনি আমাৰ 100 মিটাৰ্ছ পেৰিফেৰী হয় পলিং ষ্টেচনত তাত একটা ভলেণ্টিয়াৰ থাকিব আৰু যিখিনি আপোনাৰ ফোন আছে এইটো তাত ডিপজিট কৰিব পাৰিব আপুনি আৰু তাৰপিছত ভোটিং কৰি পেলাই আপুনি আকৌ এইটো ফোন নিব পাৰিব বেক টু ইয়ৰ হোম চ' এনেকুৱা মোবাইল ষ্টোৰেজ ফেচিলিটি আমাৰ ইয়াত দিয়া আছে প্ৰত্যেক পলিং ষ্টেচনত ছেকেণ্ডলি আমি পানী কা ব্যৱস্থা কৰিছোঁ